UPPL BJP এনে চিম্বল বেলেগ বেলেগ কিন্তু আমাৰ সকলোৰে শৰীৰো বেলেগ বেলেগ কিন্তু আমাৰ এইমছ এণ্ড অবজেক্টিভছ এটাই আকৌ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব লাগে 4th BTR পিছ একৰ্ডৰ আজি সেলিব্ৰেশ্যন ডে আজি আমি কৰিলোঁ পিছ ৰেলীৰ পৰা আৰম্ভ কৰি পাব্লিক মিটিংছ হ'ল আৰু আমি আজিৰ এই দিনটোত আমি আকৌ এবাৰ সংকল্প লৈছোঁ BTCৰ পাৰ্মানেণ্ট পিছ আৰু BTCৰ ডেভেলপমেণ্ট এইটো আমাৰ প্ৰাইম এজেণ্ডা এইটো আৰু এইটোৰ কাৰণে আমাৰ ট্ৰিপল ইঞ্জিন চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু BTR গভৰ্ণমেণ্ট তিনিখন চৰকাৰ একেলগে আমি কাম কৰি আছোঁ আৰু BTRৰ যি আমাৰ পিছ একৰ্ডৰ যিমান আমাৰ দফা আছিলে যিমান আমাৰ ছেকশ্যন আছিলে আটাইবিলাক দফা আমি ৰূপায়ণ কৰাৰ দিশত আমি আগবাঢ়িছোঁ আৰু BTCত আমি যিটো দেখিছোঁ ৰাইজৰ যিটো মানে সহযোগিতা এইটো খুব ধুনীয়া সহযোগিতা আমি পাই আছোঁ এটা পজিটিভ ভাইবছ আমি পাই আছোঁ BTC BTR বাকী ৰাইজ আজি আমাৰ চৰকাৰৰ লগত আমি সাথ দিছে আৰু আমাৰ চৰকাৰখনৰ কাম কাজখিনি এইটো আমি এডুকেশ্যন সেক্টৰ হওক হেল্থ সেক্টৰ হওক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হওক এগ্ৰিকালচাৰ হওক সকলো ক্ষেত্ৰত আজি BTR চৰকাৰে পূৰ্বৰ তুলনাত পূৰ্বৰ যিমান মানে দেখিছোঁ আমি 17 বছৰ বেলেগ বেলেগ দলে শাসন কৰিছিল কিন্তু লাষ্ট 3 ইয়াৰ্ছত 2020ৰ পাছত ইয়াত কিন্তু এটা বৈপ্লৱিক এটা পৰিৱৰ্তন হৈছে এটা ৰিভলিউশ্যন আহিছে এটা ৰিনাইসেন্স আহিছে এটা নৱজাগৰণ আহিছে যে আমাক শান্তি আৰু আমাৰ উন্নয়ন সমান্তৰালভাৱে প্যাৰেলেলি আমি পিছ এণ্ড ডেভেলপমেণ্ট পিছ এণ্ড প্ৰগ্ৰেছ আমি একেলগে আগবাঢ়ি লৈ গৈছোঁ আৰু এইটোৱে আমাৰ এচিভমেণ্ট লাষ্ট 3 ইয়াৰ্ছৰ এচিভমেণ্ট এইটোৱে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত BTR চৰকাৰে সকলোকে লগত লৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো মন্ত্ৰ সবকা সাথ সবকা বিকাশ তো প্ৰমোদ বড়ো ডাঙৰীয়াই সেইটো মন্ত্ৰ লৈছে আমাৰ ৰাজ্য চৰকাৰৰ মুৰব্বী আমাৰ সকলোৰে প্ৰিয় নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও একেলগে BTR উন্নয়নৰ কাৰণে কাম কৰিছে আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকেও BTRত শান্তি আৰু উন্নয়নৰ কাৰণে প্ৰায় 2000 কোটি টকাৰ যি আমাৰ পেকেজ এই পেকেজটো পৰ্যায়ক্ৰমে আজি আমি ৰূপায়ণৰ দিশত আগবাঢ়িছোঁ স্যার MP ইলেকশন আই আছে আগামী MP ইলেকশনৰ আপোনাৰ ভূমিকা কেনে আমিতো একেলগে আছোঁ UPPL BJP এনে চিম্বল বেলেগ বেলেগ কিন্তু আমাৰ সকলোৰে শৰীৰো বেলেগ বেলেগ কিন্তু আমাৰ এইমছ এণ্ড অবজেক্টিভছ এটাই আকৌ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব লাগে ফৰ দি 3rd টাইম হেট্ৰিক কৰাব লাগে আৰু আমি একেলগে আছোঁ BJP UPPL AGP GSP আমি BTRত একেলগে আছোঁ আৰু একেলগে থাকি আমি ইলেকশ্যন খেলিম আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি 100% জিকিম আৰু কোকৰাঝাৰ সমষ্টিও আমি আমাৰ মিত্ৰজোঁটে 100% জিকিম